আছো আজি এখন গাঁৱত শিৱসাগৰ লখিমপুৰৰ কি গাঁও এঙাৰখোৱা উলুবাৰী গাঁৱত এঙাৰখোৱা গুণগুণ চেতিয়াৰ গাঁৱত দুলুমণি চেতিয়াৰ গাঁৱত একেই বাই ভনীহঁত দুজনী আৰু আমাৰ জিতেন তামুলী জিতেন চেতিয়া ককাইদেউৰ ঘৰত আজি আমি এতিয়া ভাত খাবলৈ লৈছো কাঁহৰ কাঁহীত ভাত খাম হাঁহ মাংস আৰু কোমোৰাৰ কেনেকুৱা ৰান্ধিছে দেখা যাব অসমীয়া ভালকে খাদ্য ৰান্ধিব পাৰিছে নে আজি পৰীক্ষা লোৱা হ'ব লগত এইটো মুগাৰ লেটা এইটো মুগাৰ লেটা আমাৰ আহোম মানুহৰ আৰু জনজাতি মানুহৰ আটাইতকৈ প্ৰিয় বস্তু মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় বস্তু কি বুলি ক'লে মই এৰী মুগা এৰী আৰু মুগাৰ লেটাটোকে এৰী লেটা বা মুগাৰ লেটাটোকে মই আটাইতকৈ প্ৰিয় বুলি আৰু ইয়াতে আমাক আগবঢ়াইছে লুকলাও মানে হ'ল আমাৰ সাজ হাজৰ ৰহিটো এখন খাই দিলে কি জেবলা হৈ যাব আজি আহোমৰ পাল্লা নাখাও দেই কেতিয়াও নাখাও সেইটোৱে আমাৰ নিয়ম আহোমৰ নিয়ম দেখুৱাই দিছো আমি খোৱাৰ আগত আহোমসকলে এইটো লগাই লওঁ এতিয়া আমি খাম এনেকৈ দুখন হাতে ধৰি লৈ খাবৰ সময়ত ধৰি লৈ এনেকে খাই ইয়াৰ চব ৰহিটো দেখিছেনে কালাৰটো আপোনালোকে চাই লওক একদম সাজৰ কালাৰটো চাওক একদম হালধীয়া কালাৰ এতিয়া লগত আমাৰ মুগাৰ লেটা গুণটো গুণ মই সাধাৰণতে নাখাওঁ দেই মই এনে কিন্তু সাধাৰণতে সঁচাকে সাজ মই নাখাওঁ মানে এটা ঔষধ হিচাপত যে অসমীয়া মানুহৰ জীৱন যাত্ৰা কেনেকে চলে আজি আমি পথাৰলৈ গলো পথাৰৰ পৰা আহি নেমু টেঙাৰে গা ধুলো গা ধোৱাৰ পাছত আমি সিহঁতৰ গোটেই হেৰিটো চালো কি কয় পৰিৱেশটো চালো বাৰীখন চালো তাৰপিছত গৈ আমি আমাৰ কি কয় কেনেকে মুগা সূতা কাটে সেইটো চালো তাৰপাছত তাঁতশাললৈ গলো আৰু এতিয়া আমি খাবলৈ বহিছো হাঁহৰ মাংস কোমোৰা আৰু কোমোৰা বুলি ক'লে ৰবই নোৱাৰো কোমোৰা আৰু লগত এয়া মুগাৰ লেটা লগত এইটো নেমু টেঙাৰ আচাৰ আৰু এইটো চালাড এতিয়া মই সাজ খাবলৈ লৈছো আহোম নিয়ম অনুসৰি এনেকে ধৰি আমি খাম এতিয়া এইটো বিৰাট চাৰ হয় আজি বিপদৰ পিছত আৰু মিটিং চিটিং কৰিব নোৱাৰিম যেন লাগিছে একদম বুকুত ধৰি গৈছেগে মুগা লেটা পেঞ্চিল বন্ধ কৰ মুগা লেটাৰ সৈতে এয়া ভাত পানী এডোক খাওঁতে মোৰ একদম বুকু চৰচৰাই গৈছেগে চাইড ইফেক্টৰ কথা কবলৈ আহিছে মই লেটা খাই আছো অসমীয়া জাতিৰ জনজাতিৰ আহোমসকলৰ এটা প্ৰিয় খাদ্য মুগা লেটা আমাৰ এটা প্ৰিয় খাদ্য আমাৰ কি কয় আমৰলি